2024 নতুন সামগ্ৰীৰ পৰা জয় হ'ব তানজিল। নতুন সামগ্ৰীত অগ্ৰগতি লাভ কৰাৰ দাবী ৰকিবুল হুছেইনৰ। ঝাৰখণ্ডত আদিবাসীৰ ভোট নোপোৱাৰ বাবে মন্ত্ৰিত্ব গ'ল নেকি সঞ্জয় কিষাণৰ। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হোটেল ৰেষ্টুৰেণ্ট আৰু ৰাজহুৱা স্থানত গোমাংস নিষিদ্ধ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে মুখ খুলিছে ৰকিবুল হুছেইনে। উপনিৰ্বাচনৰ পাছত প্ৰথমবাৰ নিজ সমষ্টিলৈ যোৱা ৰকিবুলে মুখ্যমন্ত্ৰীৰ সমালোচনা কৰি কয় যে পাকঘৰত কোনে কি ৰান্ধিছে তাক চাই ফুৰাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীয়ে সমাধান কৰক ৰাইজৰ সমস্যা। নিজৰ গাত বস্তুবিলাক আমাৰ গালে ঠেলিব বিচাৰিছে। আজি মোৰ কথাই যদি তেওঁ শুনে তেতিয়া তেওঁ পদত্যাগ কৰক। তেওঁ আজি অসমৰ ভিতৰত সকলোতকৈ ডাঙৰ সমস্যা হৈছে হিমন্ত বিশ্ব শৰ্মা। সকলো জাতি জনগোষ্ঠী তেওঁৰ ওপৰত বিতুষ্ট। তেওঁ কেৱল পুলিচ আৰু বিভিন্ন ৰঙা চকুৰে তেওঁ ৰাজত্ব কৰিব বিচাৰিছে। তেওঁ যদি আমি তেওঁক বিধানসভাৰ মজিয়াটো এই কথাত বিৰোধিতা কৰিছোঁ, কোনে কি খায় কি নাখায় সেইটো আপোনাৰ কি আহে যায়। মুখ্যমন্ত্ৰীৰ সেইটো কাম নহয় নহয়। মুখ্যমন্ত্ৰীৰ কাম হ'ল আপুনি 25 লাখকৈ বছৰি চাকৰি দিম বুলি কৈছিল, চাকৰি দিলে নে নাই। আপুনি মূল্যবৃদ্ধি ৰোধ কৰিম বুলি কৈছিল, মূল্যবৃদ্ধি ৰোধ কৰিলে নে নাই। আপুনি প্ৰত্যেকজনে মহিলাক লাখপতি বনাম বুলি কৈছিল, লাখপতি আপোনালোকে দিলে নে নাই। আপুনি চাকৰি বাকৰিৰ পৰা আজি আমাৰ নিবনুৱা সংখ্যা বাঢ়ি গৈছে। আজি এটা সৰু পোষ্ট ওলালে MA পাছ BA পাছ ল'ৰাই আজি এপ্লাই কৰে, হাহাকাৰ লাগিছে। ইফালে আপুনি হেলিকপ্টাৰ উঠিবৰ কাৰণে ধাৰ লৈ ফুৰিছে। ৰাইজৰ স্মাৰ্ট মিটাৰৰ প্ৰকোপত পইচাৰ প্ৰকোপত থাকিব নোৱাৰে। স্মাৰ্ট মিটাৰৰ পইচা লৈ আপুনি উৰাজাহাজত উৰি ঝাৰখণ্ডলৈকে গৈছে। উপনিৰ্বাচনৰ ফলাফলৰ সন্দৰ্ভত ৰকিবুল হুছেইনে দাবী কৰে যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত গঠিত নতুন সামগ্ৰী সমষ্টিত কংগ্ৰেছে অগ্ৰগতি লাভ কৰিছে। আপোনাক মই ক'লোঁ সামগ্ৰী নিৰ্বাচনেই তেওঁৰ কাল হ'ল। সামগ্ৰীত আজি তেওঁ কৈছে যে তেওঁ জিকিলে। তেওঁতো নিজে এবাৰ হাৰিছে। তেওঁ নিজে এবাৰ হাৰিছে নে নাই 1996 চনত। তেওঁ নিজে এজন MP তেওঁ মন্ত্ৰী হৈ থকা অৱস্থাত তেওঁ জালুকবাৰীত 10,000 20,000 ভোটত তেওঁ হাৰিছে নে নাই। মইতো নিজে হাৰা নাই এতিয়ানো। আজি আমাৰ যিটো নতুন সামগ্ৰী তাত আমি এতিয়াও আমাৰ 10,000 ভোট আমাৰ লিড হৈছে। গতিকে তেওঁ বিভিন্ন প্ৰকাৰে ৰেগিং কৰি আমি ভবা নাছিলোঁ এনেদৰে যে আমি আগতে শুনিছিলোঁ ৰেগিং কৰে আপোনাৰ বিহাৰ UPত, কিন্তু বিহাৰ UPতকৈ বেছি ৰেগিং কৰিলে এইবাৰ আমি সেইটো কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ তাৰ কাৰণেও আমি আজি প্ৰতিৰোধ কৰিব পৰা শক্তি আমাৰ আছে। 2024 বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি বিৰোধী দলৰ লগতে সাধাৰণ ভোটাৰক একত্ৰিত হোৱাৰ আহ্বান জনাই ৰকিবুল হুছেইনে। ঝাৰখণ্ডৰ লোকে হিমন্ত বিশ্ব শৰ্মাৰ কথাত ভোট নিদিয়াৰ বাবে তেওঁৰ মন্ত্ৰীসভাত থকা আদিবাসী মন্ত্ৰী সঞ্জয় কিষাণক মন্ত্ৰিত্বৰ পৰা আঁতৰোৱা হ'ল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সাংসদ হুছেইনে। আজি ঝাৰখণ্ডত আজি আদিবাসী লোকসকলে আপোনাৰ মুখখন দেখি বিজেপিক নাকচ কৰিলে। আমাৰ অসমৰ আদিবাসী গাত কি দুখ। আপুনি ইয়াৰ আদিবাসী মন্ত্ৰীজনক খেদি দিলে। আজি আদিবাসী লোকসকল তেওঁৰ লগত নাই, আহোম সম্প্ৰদায় তেওঁৰ লগত নাই, মৰাণ মটক তেওঁৰ লগত নাই, চুতীয়া সম্প্ৰদায়ৰ লোকসকল তেওঁৰ লগত নাই, আজি আমাৰ কোচ ৰাজবংশী লোকসকল তেওঁলোকক নাই। আজি সকলো শ্ৰেণীৰ ৰাইজ আজি বিতুষ্ট হৈছে আৰু সেইকাৰণে তেওঁ আমাৰ মাজত বিভিন্নজনৰ মাজত কাজিয়া পেচাল লগাই পুলিচ লগাই কেনেকৈ বৈতৰণি দি পাৰ হ'বলৈ লাগে সেইটো চেষ্টাত লিপ্ত হৈছে। ৰকিবুল হুছেইনে আলোপতিৰ কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰে।